ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্স ফাৰ্ষ্ট অন টাইম 8 স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে উল্লেখ কৰিছে যে নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান 30 দিন পৰ্যন্ত এই অভিযান চলিব আৰু এই অভিযানত অবৈধ স্বামী কোনো ধৰণৰ তথ্য পোহৰলৈ আহিলে তেন্তে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব গ্ৰেপ্তাৰ কৰা হ'ব ৰাজ্যৰ প্ৰতিটো চুক কোণৰ পৰাই এনেদৰে অভিযানত তথ্য পোহৰলৈ আহিলে গ্ৰেপ্তাৰ কৰা হ'ব এটা এটাকৈ অবৈধ স্বামী লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ 1 নৱেম্বৰৰ পৰা ৰাজ্যত চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত নামি পৰিছে এতিয়া ৰাজ্য চৰকাৰ এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী গতিকে 1 নৱেম্বৰৰ পৰা এয়া অভিযান চলিব আৰু অভিযানতে এনে ধৰণৰ তথ্য পোহৰলৈ আহিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব 30 দিনলৈ চলিব এই বাল্য বিবাহ বিৰোধী অভিযান উল্লেখ কৰা হৈছে আৰু ৰাজ্যৰ চুকে কোণে আৰক্ষীয়ে অবৈধ স্বামী বিচাৰি চলাব অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰভাৱে মন্তব্য প্ৰদান কৰিছে স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বাল্য বিবাহৰ বিৰুদ্ধে আৰু কঠোৰ হ'ব লাগিব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 1 নৱেম্বৰৰ পৰা ৰাজ্যত চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী গতিকে বাল্য বিবাহ কৰোৱা স্বামী সকল সাৱধান হওক এনে ধৰণৰ তথ্য পোহৰলৈ আহিলে কিন্তু হাৰি যাব নোৱাৰিব কিয়নো 1 নৱেম্বৰৰ পৰা আৰু কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব ৰাজ্যৰ যতেই নাথাকক কিয় প্ৰতিটো চুকে কোণে আৰক্ষীয়ে চলাব অভিযান আৰু আগন্তুক 30 দিনলৈ অভিযান চলাব আৰক্ষীৰ তৰফৰ পৰা আৰক্ষীৰ দল যাব আৰু আৰক্ষীৰ দলে এনেদৰে অভিযান চলাব যতেই নাথাকক কিয় অবৈধ স্বামীৰ তথ্য পোহৰলৈ আহিলে গ্ৰেপ্তাৰ কৰা হ'ব এটা এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব অবৈধ স্বামী অবৈধভাৱে এনেদৰে যদিহে বাল্য বিবাহৰ তথ্য পোহৰলৈ আহে তেন্তে লগে লগে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিচাৰি উলিওৱা হ'ব কঠোৰ অভিযান চলিব আৰু এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামীসকল গতিকে সাৱধান হওক বাল্য বিবাহ কৰোৱা স্বামীসকল সাৱধান হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া কঠোৰভাৱে মন্তব্য কৰিছে নিৰ্দেশনা প্ৰদান কৰিছে সকিয়নি প্ৰদান কৰিছে যে যদিহে এনে ধৰণৰ কোনো ব্যক্তিৰ তথ্য পোহৰলৈ আহে বাল্য বিবাহ কৰোৱাৰ সৈতে ঘটনাৰ সৈতে নাম সাঙুৰ খায় তেন্তে হাৰি যাব নোৱাৰিব তেনে ব্যক্তি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি আঁতৰাবলৈ অসম আৰক্ষী আৰু প্ৰশাসনে সমগ্ৰ ৰাজ্যতে অভিযান চলাই আহিছে আৰু বাল্য বিবাহ নিৰোধক আইন আৰু পক্সো আইনৰ অধীনত বাল্য বিবাহৰ সৈতে জড়িত ব্যক্তি তথা এনে বিবাহ সম্পন্ন কৰা লোকসকলৰ বিৰুদ্ধে আইনী সমন আৰু গ্ৰেপ্তাৰৰ পদক্ষেপ গ্ৰহণ কৰা হয় গতিকে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব 1 নৱেম্বৰৰ পৰা অভিযান চলিব কোনো হাৰি যাব নোৱাৰিব অবৈধ স্বামীসকল সাৱধান গতিকে যেহেতু ভাৰতীয় আইন অনুসৰি ছোৱালীৰ বাবে বিবাহৰ সৰ্বনিম্ন বয়স যেহেতু ধাৰ্য কৰা হৈছে সেই নিয়ম সেই বয়সতকৈ বা যোগ্য নহওঁতে যদিহে বিবাহ কৰায় বা বিবাহপাশত আবদ্ধ হয় তেন্তে লগে লগে সেই অবৈধ স্বামীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে সাৱধান হওক এনে ধৰণৰ তথ্য পোহৰলৈ আহিলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতেও কেইবাটাও সকিয়নি প্ৰদান কৰিছিল কেইবাটাও সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছিল গতিকে এনে ধৰণৰ পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে এনে ধৰণৰ তথ্য পোহৰলৈ আহিলে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে গতিকে এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী আৰু স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে 1 নৱেম্বৰৰ পৰা অভিযানত নামিব লাগিব 30 দিন পৰ্যন্ত আগন্তুক 30 দিন পৰ্যন্ত চলিব এই অভিযান আৰু অভিযানত এনেদৰেই যাৰ তথ্য পোহৰলৈ আহে যিয়েই তথ্য পোহৰলৈ আহে বা অবৈধ স্বামীৰ তথ্য পোহৰলৈ আহিলে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে গতিকে সকিয়নি প্ৰদান কৰিছে এনেদৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ স্বামীসকলক সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহক লৈ যি মন্তব্য কৰিছে এবাৰ মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছোঁ বাল্য বিবাহ
ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে